নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ নৱবৰ্ষ নতুন বছৰ চবে ভাল দিন যায়, ভাল কাম কৰ, ভাল কাম কৰ। ময়ো ভালকৈ কাম কৰিম। মই এতিয়া বৰ্তমান কামৰ স্থানত আছোঁ বেংগলোৰত। এতিয়াতো বহুত ঠাণ্ডা বতৰ, অসমতো ঠাণ্ডা আছে। যাবলৈ ভাবিছিলোঁ যাম বুলি অসমলৈ, বাকী কি বুলি কয় টাইম নহ'ল মোৰ। বাট টাইম মানে কি আৰু পইচা পাতি মেকআপ নহ'ল। পইচা ইম্পৰ্টেণ্ট বস্তু হয়, বাট ঘৰৰ পৰিয়ালো বহুত ইম্পৰ্টেণ্ট হয়। বাকী ঘৰত চবে ভালে আছে বৰ্তমান, সেইটো কাৰণে ময়ো ইলেকশ্যনৰ টাইমত যাম বুলি ভাবিছোঁ। তাৰ কাৰণে বেক কৰিলোঁ ময়ো যোৱাটো। বাকী এতিয়া জবটো নতুনকৈ ধৰিছোঁহে, বাট এতিয়া তাৰ কাৰণে মই ছুটি পাবলৈ অকণমান অসুবিধাও হ'ব পাৰে। ছুটি অসুবিধা মানে যাবলৈ মন গ'লে যাব পাৰি আৰু একো নাই, তাতে কৈ দিলেই হ'ল, এপ্লিকেশ্যন ঢালি যাব পাৰে। আৰু বাকী নতুন বছৰ সকলোৱে বন্ধু বান্ধৱী সকলোৱে ভাইটি ভণ্টিসকল চবে ভালকৈ থাকক। মা দেউতাহঁতৰ আশীৰ্বাদত চবে ভাল কাম কৰক। অসমত যাতে এতিয়া গমে পাইছোঁ অসমখন বহুত পৰিস্থিতি বেয়া হৈছে। বেয়া মানে কি আৰু বাংলাদেশীবিলাক আহি গৈছে, তাৰ কাৰণে চবে আমিতো থাকিব পৰা নাই। ছাপৰ্টটো ইয়াৰ পৰা ছাপৰ্ট কৰি থাকোঁ, বাট সিহঁতে স্থায়ীভাৱে যিবিলাক আছে বাংলাদেশী আমাৰ অসমত, সিহঁতক অতি সোনকালে থাকিবলৈ পাৰে, বাট নোৱাৰে। কিয়? সিহঁতে ভাড়া ঘৰ থাক, আমি যেনেকৈ আহিছোঁ ইয়াতে ভাড়া ঘৰ থাকোঁ পইচা দি, সেনেকৈ থাকিব পাৰে, কাম কৰ। কিন্তু স্থায়ীভাৱে মাটি দখল কৰি পেলাই আমাৰ তাতে অসমত থাকিব নোৱাৰে। কি আমি এতিয়া বেংগলোৰত যদি আহিছোঁ, কৰ্ণাটক ডিষ্ট্ৰিক্টত আহিছোঁ, আমি ইয়াতে মানে মাটি দখল কৰিবলৈ অহা নাই ন। আমি কাম কৰিব আহিছোঁ, কৰ্মস্থান কাম কৰিম, খাম, যি ইনকাম হয় ঘৰত পঠিয়াম, বাছ এনেকুৱা হ'ব লাগে। সিহঁতে আহি ফালে তাতে ষ্টে কৰে, তাতে আকৌ দম দি খায়, এনেকৈ কেনেকৈ হ'ব? হয় নাই? আমাৰ বহুতখিনি ইউনিট আছে, বাট সিহঁতে ছাপৰ্ট বহুত আছে। এতিয়া মণিপুৰ, নাগালেণ্ড হৈ আছে, অৰুণাচলত বহুত কিবা কিবি হৈ আছে। এতিয়া বৰ্তমান সিহঁতৰ বহুত আমাৰ ছেভেন ছিষ্টাৰখন বহুত মানে এতিয়া ছেফ থাকিব লাগে। বাছ ছেভেন ছিষ্টাৰক আমি চবেই ছাপৰ্ট কৰিব লাগে। আমাৰ ট্ৰাইবেল জাতিটো A to Z আমি সকলোৱে আছোঁ, লগত থাকিম, আমিও যাম, চবেই ছাপৰ্ট কৰি আছোঁ গোটেই মুখাকে। যিমান আমাৰ ইউনিয়ন পাব্লিক চিটি আছে সেইবিলাক চবেই আমি একেলগে এটা গোট হৈ আমি অসমখন ৰখাব লাগিব। যেনেকৈ আমাৰ সোণৰ অসম আছে সেনেকৈ থাকিব। আমি সকলোৱে যোগদান দিব লাগে। চব অসমীয়াই আমি যিমান আমাৰ জাতি আছে, বড়ো, ৰাভা, কছাৰী যি আছে চব এটাই, কোচবাংচী আছে, আদিবাসী আছে, চবেই এটাই মিলি পেলাই আমি সিহঁতক আমি তাৰ পৰা আঁতৰাব লাগে। ইমান হাজাৰ হাজাৰ মাটি দখল কৰি আছে। আমাৰ অনলি মাটিয়ে নাই, আমি সৰু জেগাত এটাত বহি আছোঁ, আমি ক'ত মাটি দখল কৰিব যাওঁ? আমি নাযাওঁ ন। যিখিনি আছে তাতে ধুনীয়াকৈ থাকিম, চবেই মিলা প্ৰীতিকৈ অসমত থাকিম, খাম, কাম কৰিম, যিখিনি পাৰোঁ তাৰ আগবাঢ়িবলৈ চেষ্টা কৰিম। এনেকুৱা হ'ব লাগে। সিহঁতৰ মাইণ্ডছেটটোৱে বেলেগ, সিহঁতৰ মাইণ্ডছেটটো বহুত বেলেগ ধৰণৰ, আমাৰ লগত নিমিলে মানে। জয় আই অসম।